চাওক এয়া ডিএ নিউজ প্লাছৰ সাংবাদিকক একেলগে আক্ৰমণ কৰি আছে এয়া চাওক কি অৱস্থা কৰিছে দবকাত তামোল সিন্ডিকেটৰ গুণ্ডাগিৰি এগৰাকী সংবাদকৰ্মীক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে দবকাৰ দীঘল জাৰণী ৰিজাৰ্ভত সংঘটিত হৈছে এই ঘটনা আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দৃশ্য দলবদ্ধভাৱে আক্ৰমণ কৰাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সংবাদকৰ্মীগৰাকীক ঘেৰি ধৰি বহু লোকে আক্ৰমণ কৰিছে লাঠি লৈ আক্ৰমণ কৰাৰ ঘটনা দেখিবলৈ পোৱা গৈছে দৃশ্যত স্পষ্ট কেইবাজনো লোকে লাঠি লৈ সংবাদকৰ্মীগৰাকীক মাৰিবলৈ উদ্যত হৈ পৰে কি পুৰুষ কি মহিলা সকলোৱে সংবাদকৰ্মী সাদ্দাম হুছেইনক আক্ৰমণ কৰাৰ বাবে উদ্যত হৈ পৰা দেখা পোৱা গৈছে দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এই দৃশ্যবিধত স্পষ্টকৈ দেখা পোৱা গৈছে সংবাদকৰ্মীগৰাকীক তামোল সিন্ডিকেটে আক্ৰমণ কৰাৰ দৃশ্য আৰু দীৰ্ঘদিন ধৰি এই অঞ্চলটোত তামোলৰ সিন্ডিকেট চলি অহাৰ অভিযোগ এয়া চাওক এয়া ডিএ নিউজ প্লাছৰ সাংবাদিকক একেলগে আক্ৰমণ কৰি আছে এয়া চাওক কি অৱস্থা কৰিছে তামোলৰ সিন্ডিকেট চক্ৰই আক্ৰমণ কৰা বুলি ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সংবাদকৰ্মীগৰাকীয়ে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত তামোলৰ সিন্ডিকেট চলাৰ অভিযোগ উত্থাপন কৰিছে আৰু উক্ত অঞ্চলটোত পথৰ কাষত নিজৰ বাহনখন লৈ ৰৈ আছিল সংবাদকৰ্মীগৰাকী তাৰ পাছতে প্ৰথমে তামোল সিন্ডিকেটৰ সৈতে বাক বিতণ্ডা লিপ্ত হয় আৰু পৰৱৰ্তী সময়ত মাৰিবলৈ উদ্যত হৈ পৰাৰ দেখা পোৱা গৈছে একাংশ লোক আহি উপস্থিত হৈ আৰু সংবাদকৰ্মীগৰাকীক ঘেৰি ধৰি মাৰপিট কৰা দেখা গৈছে হাতে হাতে লাঠি লৈ কি পুৰুষ কি মহিলা সকলোৱে মাৰিবলৈ উদ্যত হৈ পৰে সংবাদকৰ্মী সাদ্দাম হুছেইনক দবকা থানাত ইতিমধ্যে পৃথককৈ দুয়োপক্ষই এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু এই গোটেই ঘটনাটোক লৈ দবকা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে শেহতীয়া তথ্যৰ বাবে চাই থাকিব ইণ্ডিয়া টুডে মই ৰাণা গগৈ